বিটিআৰৰ নিৰ্বাচনী পৰিৱেশ লাহে লাহে গৰম হৈ উঠিছে আমি সকলোৱে দেখিছোঁ আৰু বিজেপিৰ হাতত থকা এটা সমষ্টি ফকিৰাগ্ৰাম সমষ্টি আৰু এই ফকিৰাগ্ৰাম সমষ্টিত এইবাৰ বিজেপিৰ ভেটিত এক প্ৰকাৰ কঁপনি তুলিছে এগৰাকী নিৰ্দলীয় প্ৰাৰ্থীয়ে তেখেত হ'ল দিলীপ কুমাৰ বৰ্মন ডাঙৰীয়া আৰু আমি তেখেতৰ সৈতে আছোঁ দাদা আপোনাক নমস্কাৰ জনাইছোঁ নমস্কাৰ আপুনি যথেষ্ট ব্যস্ত এইমাত্ৰ এখন নিৰ্বাচনী প্ৰচাৰ সভা আপুনি সম্পন্ন কৰিলে আকৌ এখন নিৰ্বাচনী সভালৈ আপুনি গৈ আছে গতিকে এই ব্যস্ততাৰ মাজতে আমি কিছু নিৰ্বাচন কেন্দ্ৰিক কথা আপোনাৰ লগত পাতিব বিচাৰিছোঁ আমি যিখিনি ফকিৰাগ্ৰাম সমষ্টিত আজি দিনটো ঘূৰি আমি এটা কথা অনুভৱ কৰিছোঁ যে কোনোবাখিনিত দিলীপ কুমাৰ বৰ্মন ফেক্টৰ হৈ উঠিছে দিলীপ কুমাৰ বৰ্মন ফেক্টৰ হৈ উঠিছে আগৰ পৰাই দিলীপ কুমাৰ আছিলে মই মাথো সেই যিজন কেণ্ডিডেট বিজেপিৰ প্ৰাৰ্থী আছে সেইটো আগতে মই দিলীপ কুমাৰ বৰ্মনৰ সমষ্টি আছিলে পিছত গৈ মই আৰু বিজেপিৰ নীতি আদৰ্শৰ ভিত্তিত মই আৰু কণ্টেষ্ট নকৰিলোঁ মই নিজেই বিজেপিক জিকাবৰ কাৰণে দেহে লাগিছিলোঁ 2020ত তাৰপিছত আৰু বিজেপিৰ ৰাজ্যিক চৰকাৰৰ আৰু দিলীপ কুমাৰ বৰ্মনৰ প্ৰতি এটা মানে হেৰি মৰম ভাৱ নাছিলে আৰু যিজন কেণ্ডিডেট জিকিলে তেখেতৰো মানে মৰম ভাৱ নাছিলে 2015 চনত মই 300 ভোটত হাৰিছিলোঁ তাৰপিছত 2020ত মোক টিকেট নিদিলে প্ৰতিবাদো কৰা নাছিলোঁ 2015 চনত মই 300 ভোটত আছিলোঁ আল্টিমেটলি ভোটাৰবিলাক মৰেই আছিলে আৰু নিজৰ জাতিগতভাৱে আৰু কি এটা ভোট বেংক লাগে আমাৰ হিন্দু ভোট যিখিনি আমাৰ আছে ৰাজবংশী মানুহৰ হাইষ্ট প্ৰতিটো জনগোষ্ঠীতকৈ আমাৰ কোচ ৰাজবংশী ভোটৰটো বেছি আছে আৰু সেইখিনি একচুৱেলি ক'ব নালাগে যে জাতিগত ভাৱটো সেইটো ক'ব নালাগে কিন্তু প্ৰয়োজন হৈ গৈছে কি যে আমাৰ কোচ ৰাজবংশীসকলৰ সব গাঁৱলীয়া গাঁৱৰ মানুহ ভাবিছিল যে বিজেপি জিকাৰ পিছত গাঁৱৰ উন্নয়ন হ'ব উন্নয়নটো নহ'লেই 5 বছৰত এতিয়া তাক কেনেকৈ ভোটটো দিব এইকাৰণে মই এই সমষ্টিত গাঁৱৰ সমষ্টিৰ ৰাইজে ক'লে যে আপুনি এইবাৰ খেলিব লাগে সেই কথাতে মই ফেক্টৰ বুলি যিটো কথা কৈছোঁ আচলতে আপুনি আগৰ পৰাই ফেক্টৰ কাৰণ ইয়াত আপুনি আগতেও নিৰ্বাচন খেলিছে বা আপোনাৰ ইয়াত এটা নিজস্ব পৰিচয় আছে এটা শক্তিশালী স্থিতি আছে কিন্তু বিজেপিয়ে আপোনাক এইবাৰ যদি আপুনি দলীয়ভাৱে টিকট নিশ্চয় বিচাৰিছিল আপুনি যদি দিলেহেঁতেন বিজেপিৰ বেনাৰত আপোনাক খেলিলেহেঁতেন নিশ্চয়কৈ কিন্তু অৰূপ কুমাৰ দেক পুনৰবাৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিলে এক প্ৰকাৰ আপোনাৰ দৰে এজন বলিষ্ঠ নেতাক বঞ্চিত কৰিলে আৰু আপোনাক বঞ্চিত কৰাৰ লগে লগে যিটো এটা জনগোষ্ঠীয় কথা যদিও ক'বলৈও বেয়া বা শুনিবলৈ বেয়া তৎসত্ত্বেও কিন্তু কোচ ৰাজবংশীৰ দৰে আমাৰ ভূমিপুত্ৰ জনগোষ্ঠীয় এজন নেতা হিচাপে আপোনাক এক প্ৰকাৰ বঞ্চিত কৰা হ'ল গতিকে এই যিটো আপোনাক বঞ্চিত কৰা হ'ল আৰু ৰাইজৰ যিটো দাবী সেই দাবী অনুসৰি আপুনি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে আৰু আমি সেই হিচাপতে কৈছোঁ যে আপুনি বিজেপিৰ বাবে আজিৰ তাৰিখত সবাতোকৈ যদি চিন্তাৰ কাৰক হৈ পৰিছে আপুনি হয় গতিকে ৰাইজৰ সমৰ্থন আপোনাৰ লগত আছে আৰু এতিয়া আপুনি ৰাইজৰ যিখিনি মৰম চেনেহ কেনেকুৱা দেখিছে মই আগৰ পৰাই ৰাইজৰ মৰম চেনেহ পাই আছিলোঁ এতিয়াতো বেছিকৈ পাই আছোঁ মই ফকিৰাগ্ৰাম সমষ্টিত জাতি বৰ্ণ নিৰ্বিশেষে আৰু ধৰ্মীয় ভিত্তিত হ'লেও দিলীপ কুমাৰ বৰ্মন সদায় হাঁহি ফূৰ্তিৰে থাকে সকলো জাতি জনগোষ্ঠীৰ লগত মানে মিলাপ্ৰীতিৰে থাকে এতিয়া অৰূপ কুমাৰ দে যদি আমি ক'বলৈ যাওঁ যে সি এজন বেংগলী মানুহ হয় বেংগলী সম্প্ৰদায়ৰ মানুহ বেছি মানে তাক গুৰুত্ব দিয়ে বা পচন্দ কৰে সেইটো নহয় বহুত বেংগলী সম্প্ৰদায়ৰ মানুহ আছে অৰূপদেক বেয়া পোৱা মানুহ আছে জাতিৰ টানি মোক দিলীপ কুমাৰ বৰ্মন ৰাজবংশী হয় কিবা কাৰণত হয়তো কোনোবা ৰাজবংশীৰ একজন মানে হেৰি কিবা কথাত এজন ৰাজবংশী মানুহ বেয়া পাব পাৰে কিন্তু ভোটৰ ক্ষেত্ৰত কিন্তু একতা আছে ভোটদানৰ ক্ষেত্ৰত একো আছে গতিকে মই বিপুল সঁহাৰি এটা পাই আছোঁ আজিৰ দিনত বিপুল সঁহাৰি পাই আছোঁ আপোনালোকে যিমানে আমাৰ ফকিৰাগ্ৰাম সমষ্টিত ঘূৰক দিলীপ কুমাৰ বৰ্মনৰ নামটো পাব আমি সেই ঘূৰি ফুৰি যিখিনি মানে প্ৰতিচ্ছবি পাইছোঁ তাৰ আধাৰতে আমি উল্লেখ কৰিছোঁ আৰু কথা হ'ল কি যোৱাবাৰ ধৰক বিজেপিৰ প্ৰাৰ্থীগৰাকী জয়ী কৰোৱাৰ ক্ষেত্ৰত আপোনাৰো অৱদান আছিল দলক যথেষ্ট আপুনি সেৱা আগবঢ়াইছে কৰা নাছিলে কিন্তু দলক আপুনি সেৱা আগবঢ়ালে কিন্তু দলে আপোনাক কিয় বঞ্চিত কৰিলে এইটো কাৰোবাৰ চক্ৰান্তৰ আপুনি বলি হ'ল নেকি এইটো বহুত ধৰণৰ ভাৱনা চিন্তা হ'ব পাৰে সেই আৰু মই কোৱা কথা সত্যও নহ'ব পাৰে তাৰমানে ঘটনাটো হ'ল
যে মই আজি ৰাজনীতিৰ ক্ষেত্ৰখনত নামিছিলোঁ, বিজেপিৰ এটা নীতি আদৰ্শ আছে, এইটো মোৰ ভাল লাগে, এটা সংস্কাৰ আছে, এইটোও মোৰ ভাল লাগে। আৰু এতিয়ালৈকে বিজেপি আৰু আমাৰ বিজেপিৰ সংস্কাৰত এই ভিত্তিতেই দিলীপ কুমাৰ বৰ্মন চলি আছে। ৰাইজৰ লগত কেনেকৈ মৰম চেনেহত থাকিব লাগে সেইখিনি আছে। কিন্তু বিজেপি দলটোক আমি বেয়া পাব নালাগে, হয়তো বিজেপিত থকা কেইজনমান নেতৃত্ববৃন্দৰ যোগ দিব পাৰি, কিন্তু এতিয়া আপোনালোকক সেই নামটো উল্লেখ কৰিবও নোৱাৰোঁ, হয় নহয়? বিজেপি দলটো ভাল, আমাৰ গোটেই ভাৰতবৰ্ষ, গোটেই পৃথিৱীৰ কাৰণেই ভাল, ৱৰ্ল্ডৰ ভিতৰত ভাল। কিন্তু সেই ক্ষেত্ৰত হয়তো কিবা কাৰণত দিলীপ বৰ্মনক টিকেট প্ৰদান কৰিব মানে চিন্তা কৰা নাছিলে, কাৰণ দিলীপ বৰ্মন ইমান কোটি টকাৰ মালিক নহয় যে। সেই ক্ষেত্ৰত আমি যদি ক'বলৈ যাওঁ যে দিলীপ কুমাৰ বৰ্মনৰ টকা নাই, গতিকে টিকেটটো দিব নালাগে, সেইটো হ'ব পাৰে, কিন্তু নেতৃত্ববৃন্দক দোষ নি লাভ নাই। তাৰমানে কথাটো এনেকুৱা হ'ব পাৰে নেকি যে পুনৰবাৰ একেগৰাকী প্ৰাৰ্থীক, আৰু যিগৰাকী প্ৰাৰ্থীৰ বিৰুদ্ধে বিভিন্ন অভিযোগ আছে, মানে অৰুপ কুমাৰ দেৰ বিৰুদ্ধে বিভিন্ন অভিযোগ আছে, আমি দেখিছোঁ ৰাইজৰো তেখেতৰ বিৰুদ্ধে প্ৰতিষ্ঠান বিৰোধী ঢৌ আছে, আৰু বিভিন্ন বিতৰ্কমূলক কথা লৈ তেওঁৰ বিতৰ্কটো সাঙুৰ খাই পৰিছিল। তৎসত্ত্বেও তেওঁক দিয়াৰ আঁৰত এনেকুৱা ধৰণৰ কথা থাকিব পাৰে নেকি যে টকাৰ খেল হ'ব পাৰে, কিবা হ'ব পাৰে, এনেকুৱা হ'ব পাৰে? সেইটোতো কি ক'ম, তেওঁৰ যিটো বিতৰ্ক বা কিবা মিডিয়াত কিবা আমিও দেখোঁ, আমি লাজ পাওঁ যে এনেকুৱা এজন কেণ্ডিডেট বা নেতা মানে বাছনি কৰাটো ভুল হৈছিলে বিজেপিৰ। অলপ হ'লেও ৰাইজৰ 10% হ'লেওতো মাইনাছ এটা থাকে না, এইটো বিবেচনা কৰিব লাগিছিল। সেই ভুলৰ পৰিণতি বিজেপিয়ে ভুগিব লাগিব নেকি, যে ফকীৰাগ্ৰাম সমষ্টিটো বিজেপিৰ হাতৰ পৰা গুচি যাব, আৰু আপোনাৰ দৰে এগৰাকী নিজৰ শক্তিত যিগৰাকী ব্যক্তিয়ে হয়তো মানে হাঁহিমুখে ওলাই যাব পাৰে? এতিয়া চাওক, এই যে যিটো মানে তাৰ আপোনালোকে কৈ আছিলে যে বিভিন্ন প্ৰকাৰ মানে কিবা একটা মেছেজ পাই আছিলে, মানে চৰিত্ৰৰ কথা কৈ আছিলে না, একচুৱেলি ডাইৰেক্টলি চৰিত্ৰৰ কথাটো আছে না। এতিয়া চৰিত্ৰৰ ফালৰ পৰা 10% হ'লেও মাইনাছ হ'ব। আৰু সমষ্টিৰ 5 বছৰত যিটো উন্নয়নৰ ক্ষেত্ৰত চবেইতো আৰু মোবাইল থবল নাচায় না, তেওঁৰ সমষ্টিৰ গাঁওবিলাকহে চাব। এই গাঁওবিলাকত যে উন্নয়ন হোৱা নাই, এইটো সাধাৰণ জনসাধাৰণে, এজন মহিলাই তাৰ ল'ৰাটোক যেতিয়া স্কুল পঠাই দিব, ৰাস্তা নাই, ৰাস্তা বেয়া, এই বাৰিষাৰ দিনত বোকাময় হয়, সেইখিনি কোনে চিন্তা কৰিব? আমাৰ ৰাস্তাৰ কামটো কিয় নহ'ল বুলি মহিলাগৰাকীয়ে ৰাইজক ক'ব, আমাৰ নেতাই কৰা নাই বুলি ক'ব না। গতিকে এই দুয়োটা প্লাছ, মাইনাছ নহয়, দুয়োটা প্লাছ কৰি তাৰ অলপ মাইনাছ হৈ আছে। কিন্তু আমি দেখিছোঁ যে ধৰক মুখ্যমন্ত্ৰীও প্ৰচাৰ চলাই আছে, ৰাজ্যিক বিজেপি নেতৃত্বও প্ৰচাৰ চলাই আছে, কিন্তু মানে এটা চমক সৃষ্টি কৰি অৰূপ মানে তেওঁলোকে জিকাই নিব বিচাৰিছে নেকি? কিন্তু গ্ৰাছৰুটত আমি বহুত ৰাস্তা ঘাট দেখিলোঁ যে বহুত ৰাস্তা ঘাট বেয়া। এতিয়া ঘটনাটো হ'ল মানে ক'বলৈ গ'লে অৰূপ দে মানে যিটো ভুল মেছেজ পঠিয়ায়, মামা মানে ভুল মেছেজটো মানে বুজি নাপালে। যিকোনো এটা প্ৰগ্ৰাম সমষ্টিত যদি অৰূপৰ মেল মিটিং হয়, বহুত মানুহ হয়, বহুত মানুহ হোৱাৰ মানে বহুত মানুহ গোট খোৱাৰ মুখ্য উদ্দেশ্য অৰূপৰ আছে, কিয়নো এই মেছেজটো মামাক দিব লাগিব, আমাৰ মুখ্যমন্ত্ৰী দেৱক। ই টকাৰে হওক বা কিবা কৰি হ'লেও ৰাইজক মানে গোট খুৱায়। এই গোট খোৱাটো চাই কিনে আমাৰ মুখ্যমন্ত্ৰী দেৱে ভাবিছিলে যে অৰূপৰ মানে সপক্ষে ইমান হাজাৰ হাজাৰ মানুহ ওলাই আহিছে। সেইদিনাখন আমাৰ সমষ্টিৰ প্ৰগ্ৰাম সমষ্টিত আহিছিলে যে হিমন্ত বিশ্ব শৰ্মা দেৱে আহিছিল, গতিকে আমাৰ মানুহ যাব লাগিব। আমাৰ সমষ্টিৰ মানুহ বেছিভাগে যোৱা নাই, ধুবুৰী ডিষ্ট্ৰিক্টৰ পৰা মানুহ আহিছিলে, আৰু বিশেষকৈ হিমন্ত বিশ্ব শৰ্মা দেৱক আমি ওচৰতে লগ পাম, দেখিবলৈ পাম, সেইবিলাক ব্যক্তিয়ে গৈছিল। অৰূপক চাই যোৱা নাই, অৰূপক চাই কিনে যোৱা নাই। আৰু কিছুমান হয়, আৰু কিছুমান আমাৰ মহিলাবিলাকে, বিশেষকৈ মহিলাবিলাকৰ কথা ক'ব লাগিব, বিশেষকৈ মহিলাবিলাকে গৈছিল যে শুনিবলৈ পাইছোঁ যে কিবা প্ৰতিজন মহিলাক 500 টকাকৈ দিব, 500 টকাকৈ দিব। কিন্তু মহিলাগুৰি আমাৰ কাম নাই, এতিয়া ধান ৰোৱাৰ সময় নাই, ঘৰতে বহি থাকোঁ, 500 টকা পাই, 200 টকা বা 100 টকা পাই কিনে যদি সন্মুখতে মুখ্যমন্ত্ৰী দেৱক আমি দেখিবলৈ পাওঁ, গতিকে যাবই লাগিব। তেতিয়া অজস্ৰ মানুহ দেখা পালে, আৰু
আমাৰ সন্মানীয় মুখ্যমন্ত্ৰীদেৱে ভাবিলে যে অৰূপৰ পক্ষত ইমান মানুহ আছে, এইটো মেছেজ গৈছিলে। এতিয়া ফকিৰাগ্ৰাম সমষ্টিত আপোনাৰ বিভিন্ন জনগোষ্ঠীৰ ভোটাৰ আছে, কোচ ৰাজবংশী আছে, কিন্তু সবাতোকৈ বেছি হয়তো সংখ্যালঘু ভোটাৰ আছে। গতিকে যিহেতু আপুনি এতিয়া কোনো দলৰ বেনাৰত নাই, তেনে ক্ষেত্ৰত আপোনাৰ বাবে সকলো জাতি জনগোষ্ঠীৰ ওচৰলৈ যোৱাত কোনো সংখ্যালঘুৰ পৰা কোচ ৰাজবংশী হওক, হিন্দু বঙালী হওক, সকলোৰে মনবোৰ আপুনি কেনেকৈ তুলিছে? মই ফকিৰাগ্ৰাম সমষ্টিৰে বাসিন্দা হয়, আৰু প্ৰতিখন গাঁৱৰ জনসাধাৰণৰ লগত মোৰ এটা মিলা প্ৰীতি আছে। আৰু মোৰ যিখন গাঁৱত যাওঁ, হাঁহি ধেমালি থাকোঁ, এই মানে ষ্টুডেণ্ট লাইফৰ পৰাই, মানে যেতিয়া স্কুল পঢ়িছিলোঁ তেতিয়াৰ পৰাই, মানে গাঁৱৰ মানুহখনৰ যিবিলাক মানে আগৰ পৰাই যিখিনি দুখ দুৰ্দশা, ৰাস্তা ঘাট, আমি আগতেতো চাইকেল মাৰি স্কুলত গৈছিলোঁ, গাঁৱত ঘূৰিছিলোঁ, কিন্তু ফকিৰাগ্ৰাম সমষ্টিত আমি ডেভেলপ আজিলৈকে দেখা নাই। যেতিয়া BTC চৰকাৰ গঠন হোৱাৰ পৰাই ফকিৰাগ্ৰাম সমষ্টিত দেখিবলৈ পোৱা নাই। এই যে PWটো BPF কৰিছিল, এইটো আমি ধন্যবাদ দিব লাগিব। কিছুমান ৰাস্তা BPFৰ MLA কৰিছিল, কিন্তু আমাৰ BJPৰ EMA গুৰুত্ব দিয়া নাই। এইবিলাকে কথা আলোচনা বিভিন্ন আমাৰ জাতি জনগোষ্ঠীৰ লগত আমাৰ মত বিনিময় হয়, আজিৰ পৰা নহয়, বহুদিনৰ পৰা আমাৰ এই মত বিনিময়টা হৈয়ে থাকে যে আমাৰ উন্নয়ন কেতিয়া হ'ব। আমাৰ সেইবোৰ কথা আমি হাঁহি ধেমালি, তাৰপিছত আমি বহুত বিবেক বিবেচনাৰে আলোচনা কৰোঁ। সকলোৰে বিবেক আৰু বিবেচনা আছে। এইবোৰ কথা আলোচনা কৰি আমি সময় পাৰ কৰাই দিওঁ। এতিয়া আপুনি ফকিৰাগ্ৰাম ৰাইজক কোনবোৰ প্ৰতিশ্ৰুতি দিছে? আপুনি যদি জয়ী হয়, প্ৰথমতে আপুনি কোনবোৰ বিষয়ক প্ৰাধান্য দিব যে মই এইখিনি কাম আগতে কৰিব লাগিব? বহুত আছে সমস্যাৰতো মানুহৰ শেষ নাই, কিন্তু প্ৰথমতে আপুনি নিজ চকুৰে চাব যে আমাৰ গাঁৱত যাৱা ৰাস্তাটো নাই। প্ৰথম সমস্যা এইটো, কাৰণ প্ৰতিজনৰ ঘৰে ঘৰে ল'ৰা ছোৱালী আছে, স্কুল যাব লাগে, কলেজ যাব লাগে, বেমাৰ বা ৰোগীয়া হ'লে মানুহজনক হস্পিটেলত তাৎক্ষণিকভাৱে ল'ব লাগে। এতিয়া টোটো এজনক মাতিলে আপোনাৰ গাঁৱত যাব নোৱাৰোঁ, ৰাস্তা বেয়া, এনেকৈ দুৰ্ভোগ ভুগি আছে না। আৰু ৰাইজে কয়, মই এই মেল মিটিং কৰি আছোঁ, ৰাইজে কৈ আছে আমাৰ ৰাস্তাটো বনাই দিব, আৰু ইলেকশ্যনৰ আগতে বনাই দিব বুলি কয়। মই ৰিকুৱেষ্ট কৰোঁ, চাওক, আগতে বনাই দিয়া ব্যক্তিজন কিন্তু ভাল নহয়, পিছত জিকাৰ পিছত লগ নাপাব বুলি এনেকৈ হাঁহি ধেমালি কওঁ। গতিকে আগতে যিজনে দিছে সি মতলীয়া হয়, কাৰণ ই নিশ্চয় ক'ব একদিনাখন সেই সমাজত বা সেই গাঁওখনত যে আপোনাকতো মই গাঁৱত ৰাস্তা বনাই দিছোঁ, এতিয়া আপুনি মোৰ ওচৰত কেলে আহিছে বুলি ক'ব নাই। এনেকৈ ৰাইজক মই হাঁহি ধেমালিৰে কথাবিলাকক কৈ দিওঁ, কিন্তু আপোনালোকে মোক জিকাই দিয়ক, আপোনাৰ গাঁৱৰ ৰাস্তা নহয়, এইখন মোৰে গাঁৱৰ ৰাস্তা বুলি ভাবি মই বনাই দিম। নিশ্চয়। যিহেতু আপুনি ৰাইজৰ লগত আগৰ পৰাই এনেদৰে সামাজিক কামত ব্যস্ত হৈ আছে, ৰাইজৰ লগত সম্পৃক্ত হৈ আছে, নিশ্চয়কৈ মানে ৰাইজৰ কাম কৰাৰ ক্ষেত্ৰত আপোনাৰ কোনো অসুবিধা নহ'ব। কাৰণ এনেকুৱা নহয় যে আপুনি আজি হঠাৎ ৰাজনীতিত সোমাইছে, তেনেকুৱা নহয়, বা আজি হঠাৎ প্ৰাৰ্থী হৈছে, এনেকুৱা নহয়। আপুনি ইয়াৰ স্থানীয় ব্যক্তি, ৰাইজৰ সুখে দুখে সৰুৰে পৰা আপুনি ইয়াত আছে, যিহেতু নিশ্চয়কৈ আপোনাৰ ক্ষেত্ৰত মানে সমস্যাটো নহ'ব। তথাপিতো আপুনি মানে আমাৰ জৰিয়তে মানে ফকিৰাগ্ৰাম ৰাইজৰ কি আহ্বান জনাব? উন্নয়নৰ ক্ষেত্ৰত চাওক, আজি যিজন আমাৰ নেতাজনে তেওঁৰ বিভাগ আছিলে মেডিকেল, আমাকতো ইমান ডাঙৰ মেডিকেল নালাগে গাঁৱত, হয় নহয়, যেনেকৈ চাব চেণ্টাৰৰ নিচিনা। মোৰ গাঁৱৰ কথাখিনিয়ে কৈছিলোঁ, মোৰ গাঁৱৰ পৰা চাব চেণ্টাৰ আজি পৰ্যন্ত 3 কিলোমিটাৰ দূৰত যাব লাগে। কিবা কিছুমান বেজি দিয়াই হওক, হয় নহয়, এনেকুৱা ধৰণৰ এই 3 কিলোমিটাৰ যাওঁতে আজিকালিতো খোজকাঢ়ে নাকাঢ়েই মানুহ পাব্লিকে, এই টোটো এখন লৈ যাব লাগে, ৰাস্তা বেয়া, টোটো যাব নোৱাৰে, হয় নে নহয়। গতিকে যিবিলাক ঠাইত মানে এনেকুৱা ধৰণৰ ক্ষুদ্ৰ ক্ষুদ্ৰ সমস্যা, এই সমস্যাবিলাক মানে মোৰ মানে যিখিনি অভিজ্ঞতাৰে এইখিনি মানে কৰি দিবই লাগিব। ৰাস্তাটো একদম ফাৰ্ষ্ট,
প্ৰথমতে ৰাস্তাভাৰ মোৰ পকেটৰ পইচা নাযাব, আঁচনি তৈয়াৰ কৰিব লাগিব মানে চৰকাৰৰ লগত, হয় নে নহয়? মোৰ নিজস্ব পকেটৰ পইচা যাব নেকি? কোনোবাই MLA মিনিষ্টাৰে নিজৰ পকেটৰ পইচা দিয়ে নেকি? নিদিয়ে নহয়। এইটো আঁচনি, এই আঁচনি প্ৰস্তুত আৰু সৎ সহযোগিতা লাগিব। মোৰ সমষ্টিত কি অভাৱ অভিযোগ দাঙি ধৰিব লাগিব সদনত, তেতিয়াহ'লেহে উন্নয়ন হ'ব। মই MLA হ'ব, মই মিনিষ্টাৰ হ'লোঁ, গতিকে মই ৰজা হ'লোঁ, মই আপোনাৰ সমস্যা দূৰ কৰি দিব পাৰিম, পাৰে নেকি? নোৱাৰে। আজিতো ৰজাৰ দিন নাই আজিকালি। গতিকে এই সমস্যাখিনি সদনতহে উত্থাপন কৰিব লাগিব। আমাৰ BTCৰ যিখন চৰকাৰ আছে, বিভাগ থাকিব, ৰাস্তাৰ বিভাগ ডিপাৰ্টমেণ্টত যিজন আছে PWD, সেই বিভাগজনৰ লগত মই সুপৰামৰ্শ ল'ব লাগিব। এই তেনেকৈ ধৰণৰ মেডিকেল থাকিব, সেই মেডিকেল যিজন আমাৰ EM হ'ব, তেওঁৰ লগতো আমাৰ বন্ধুত্ব ভাৱ থাকিব লাগিব। আজি মই এটা বিভাগত EM হ'লোঁ, তেখেতে এজন EM হ'লোঁ, আমাৰ আদান প্ৰদান লেনদেন আমাৰ কৰিবই লাগিব, তেতিয়াহ'লেহে সমাজখন উন্নয়ন হ'ব। তাকেই নকৰি যদি আমি মোৰ সমষ্টিতে মোৰ যিটো বিভাগ আছে এইটো বিভাগ লৈ যদি ব্যস্ত থাকোঁ, তেতিয়াহ'লে সমস্যা কেনেকৈ সমাধান হ'ব ৰাইজৰ? আৰু শেষত আপোনাক এটা কথা সুধিম যে যদি আপুনি নিৰ্বাচিত হয়, আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে আপোনাৰ BJPৰ দলীয় নীতি আদৰ্শৰ প্ৰতি আপোনাৰ কোনো সংঘাত নাই। BJPৰ দলীয় নীতি আদৰ্শৰ লগত আপোনাৰ এতিয়াও সম্পৰ্ক আছে। গতিকে আপুনি যদি নিৰ্দলীয়ভাৱে জয়ী হয়, তাৰপিছত আকৌ যদি BJPৰ আপোনাক বিচাৰে, নিশ্চয় আপুনি BJPৰ হৈ কাম কৰিব, BJP দলৰ সেৱা আগবঢ়াব। মই আজিৰ দিনত যি নীতি আদৰ্শ আৰু সংস্কাৰ মই আপোনাক আগতে কৈছিলোঁ যে এইখিনি মই BJPৰ মানে থাকোঁতেই মই শিকিছোঁ আৰু ৰাজনীতিত ভৰি দিছোঁ। গতিকে সেইখিনি কথাটো আৰু মানে নস্যাৎ কৰাটো মানে কি বুজাব, হয় নে নহয়? এইটোতো আপোনালোকে জানে। এতিয়া আপুনি কৈছে যে যদি আকৌ আপোনাক মাতে আৰু কি, মই যেতিয়া ৰিজাইন দিছিলোঁ তেতিয়াই কৈছিলোঁ যে মোৰ অন্তৰত BJP এতিয়ালৈকে আছে, কিন্তু মই এই এৰিৰ কাৰণে নাই আৰু। কিন্তু এটা কথা হ'ল, আজি মৰম কৰিছে, কালি নকৰিব পাৰে, এইটো ৰাজনৈতিক, প্ৰতিটো ৰাজনৈতিকত থাকে। মই নকওঁ যে মই এইটোৱে কৈছিলোঁ যে কোনোবা ৰাজনৈতিক দলে যদি মৰমভাৱে আকোৱালি লয়, তেতিয়াহ'লে মই সেই ৰাজনৈতিক দলতে যোগদান কৰিম, বুজিছে? কিন্তু মাতিলে আকৌ যাব লাগিব, যিহেতু তেওঁলোকৰ নীতি আদৰ্শৰ ভিত্তিতেই মই আজি ৰাজনীতিৰ ভৰি দিছোঁ, এইটো মই মানে স্বীকাৰ কৰিছোঁ। কিন্তু মোৰ এটা সন্দেহ আছে যে আকৌ BJP মানে মোক মাতিবনে, হয় নে নহয়? নামাতিব পাৰে। এইটো কিন্তু BJPৰেতো আপোনাক প্ৰয়োজন হৈ যাব পাৰে, এই কথাটো মই উল্লেখ কৰিছোঁ। এখন সুস্থ সমাজ গঢ়ি তুলিবলৈ গ'লে মানে যিকোনো ৰাজনৈতিক দলেই নহওক কিয়, আপোনাৰ প্ৰথমতে নিজৰ মনটো ঠিক কৰিব লাগিব। নিজৰ মনটো যদি ভাবিছে যে মই ভাল কাম কৰি যাম, তেতিয়াহ'লে তালাচাবি UDFত গৈও আপুনি কাম কৰিব পাৰিব। মোৰ মনৰ ভিত্তিত কোনো ৰাজনৈতিক দলৰ প্ৰতি মোৰ মানে বেয়া ভাৱ নাই, বেয়া হেৰিটো নাই। যিহেতু গণতান্ত্ৰিক দেশ এখনত বিভিন্ন ৰাজনৈতিক দল থাকে, তাৰে ভিতৰত যদি আমি সংঘাত কৰোঁ, ই ৰাজবংশী হয়, ই বঙালী হয়, ই হিন্দু হয়, ই মুছলিম হয়, এনেকুৱা ৰাজনীতি কোনে কৰে? এনেকুৱা ৰাজনীতি যিজনে কৰে, তেওঁৰ সমাজখনত আমি হিন্দু মুছলিম, তাৰপিছত আমাৰ খিলঞ্জীয়া যিখিনি আমাৰ জনগোষ্ঠী আছে, সকলোৱে মিলি এই সমাজত থাকোঁ। মই ৰাজনীতিত ভৰি দিয়েই যদি মই সেই মনোভাৱটো মই তেনেকুৱা লওঁ, বঙালী মানুহ আছে মই উন্নয়ন কাম নকৰিম, হয় নে নহয়? এই মুছলিম মানুহ আছে মই উন্নয়নৰ কাম নকৰিম, হয় নে নহয়? তেনেকুৱা হ'লে নিজৰ সদ্ভাৱটো নাই বুলিয়ে ক'ব লাগিব। আপুনি বা মই যদি ৰাইজৰ হৈ কাম কৰিব পাৰোঁ, ৰাজনীতিৰ দলক আমি বিৰোধ কৰি নহয়, ৰাজনীতিৰ দল প্ৰতিটো দলেই সৃষ্টি হৈছে জনসাধাৰণৰ উন্নয়ন উন্নতি। আৰু এগৰাকী ৰাজনৈতিক ব্যক্তি হিচাপে এই যিটো সামাজিক দায়বদ্ধতা আৰু যিটো ৰাজনৈতিক চেতনা আপুনি যিটো উল্লেখ কৰিলে, এইটো অতি ডাঙৰ কথা। কাৰণ ৰাজনৈতিক দলৰ মঞ্চৰ পৰা প্ৰতিদ্বন্দ্বিতা নকৰাকৈও নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা কৰিও ৰাজনৈতিক দলৰ প্ৰতি এই সদ্ভাৱ ৰাখি
আৰু ৰাইজৰ প্ৰতি যিটো মানে সেৱাৰ মনোভাৱ ৰাখি আপুনি যিদৰে আগুৱাই গৈছে আমি আশা ৰাখিম যে ফকিৰাগ্ৰাম সমষ্টিৰ ৰাইজে আপোনাক অধিক মৰম চেনেহ দিব আৰু এই নিৰ্বাচনটোত আপুনি নিৰ্দলীয় প্ৰাৰ্থী হিচাপে হ'লেও ৰাইজৰ বিপুল সমৰ্থন লাভ কৰি আপুনি জয়ী হ'ব আৰু ৰাইজৰ বাবে কাম কৰাৰ আপুনিতো সামাজিকভাৱে কাম কৰিয়েই আছে কিন্তু এগৰাকী জনপ্ৰতিনিধি হিচাপে অধিক কাম কৰাৰ সুযোগ ৰাইজে দিয়ক আপোনাক আমি সেয়াই আশা কৰিম আৰু আমি ইতিমধ্যে ঘূৰি ফুৰি যিখিনি ৰাজনৈতিক পৰিশ্ৰমী আমি পালোঁ সেইখিনি যথেষ্ট দিলীপ কুমাৰ বৰ্মনৰ সপক্ষে যথেষ্ট বঁটা আছে আৰু আমি আশা কৰিম অনাগত দিনকেইটাত দিলীপ কুমাৰ বৰ্মনে ৰাইজৰ অধিক মৰম আশীৰ্বাদ লাভ কৰিব আৰু ইয়াৰ জৰিয়তে ফকিৰাগ্ৰাম সমষ্টিৰ পৰা তেখেতে জয়ী হৈ ৰাইজক সেৱা আগবঢ়াব আমি এই কামনা কৰিম আৰু এই ব্যস্ততাৰ মাজত দিলীপ কুমাৰ বৰ্মনে আমাক যিখিনি সময় দিলে তাৰ বাবে আমি তেখেতক ধন্যবাদ জনাইছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত